নিশ্চয়কৈ আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে প্ৰায় ৫,৮২৪টা ভোটত ইতিমধ্যে লিড লৈছে বা এতিয়া যিকিবা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও বিজেপিৰ প্ৰাৰ্থীগৰাকী এক প্ৰকাৰ জয় নিশ্চিত হৈছে কি ক'ব বিচাৰিব আচলতে কিহৰ কাৰণে হঠাৎ এই পৰাজয় মই গণতন্ত্ৰক বিশ্বাস কৰা লোক মই ৰাইজৰ ৰায় মানি লৈছোঁ আৰু নতুন বিধায়কক মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এইটো কোনো আপোনাৰ হঠাৎ অহা ৰিজাল্ট নহয় মই ইলেকশ্যনৰ দিনাই কৈছিলোঁ যে ব্যাপক ৰেগিং হৈছে আৰু কোন চেণ্টাৰত হৈছে সেইখিনিও মই লিখিতভাৱে দিছোঁ সেই চেণ্টাৰকেইটাৰ যদি মোক গোটেইখিনি এতিয়াও মোৰ এজেণ্টখিনি আনি দিয়া নাই মই যদি আপোনালোকক দুটা দিওঁ ইমান উদাহৰণৰ প্ৰয়োজনে নাই এটা চেণ্টাৰত আপোনাৰ পুল হৈছে মুঠ ভোট আছে টোটেল ভোট আছে 220 180 লাউখোৱা হাইস্কুল ইষ্ট ভোট পুল হৈছে 210 আৰু আমি পাইছোঁ 3টা ৰেগিঙৰ এটা উদাহৰণ এনেকুৱা বহুত আহিব মোৰ মাত্ৰ দুখন কাগজ পাইছোঁ 161 এৰাকলং মাজুলী এল পি স্কুল 380 ভোট আছে পুল 361 তেওঁলোকে পাইছে 4টা আমি পাইছোঁ তাত না এজেণ্টক সোমাব দিছে না কি আমাক তাত আপোনাৰ ভোট দিবলৈ দিছে সাধাৰণ ৰাইজক এনেকৈ আপোনাৰ প্ৰায় চেণ্টাৰ হিচাপে মই দিছিলোঁ যে 33টা তো এই 33টাত আপোনালোকে যদি চাই যিকেইটা ভোট আমাক দিছে সেইখিনি চালে আৰু ভোট পুলিঙৰ কথাটো চালেই স্পষ্ট হ'ব ৰেগিং কি পৰ্যায়ত হৈছে অসমত এইখিনিৰ কাৰণে বেলেগ এটা ইনকুৱাৰীৰ প্ৰয়োজন নাই আমাৰ ইয়াৰ পৰা গৈ কিছু লোক কেৰেলা বেংগলোৰ সেইবিলাক অঞ্চলত আপোনাৰ কাম কৰি আছে সেই মানুহসকলৰ তাত আছেনে নাই তাত চাই ইয়াত পুলিং অফিচাৰ যিসকল আছে যি প্ৰিজাইডিং অফিচাৰ তেখেতসকলৰ ভোটাৰ লিষ্টত তেওঁলোকে ভোট দিছেনে নাই সেইখন চালেই ওলাই পৰিব যে তেওঁলোকে ব্যাপক হাৰত সেই একেখিনি সময়তে সেই মানুহখিনি কেৰেলাতো আছে বেংগলোৰতো আছে একেখিনি সময়তে সামগ্ৰীত আহি পেলাই ভোটো দিছে এই কথাখিনি মই আজি কোৱা নাই ভোটৰ দিনা কৈছোঁ কাৰণ মই বাকীখিনিতো যুঁজিছোঁ কি যুঁজিছোঁ সেইখিনি সময়ে মই আপোনালোকক কৈছোঁ এডমিনিষ্ট্ৰেশ্যন পুলিচ কেনেদৰে এটা বস্তু মই ক'ম যে আজিৰ পৰা অন্ততঃ বিজেপিয়ে সামগ্ৰী মানুহখিনি শান্তিৰে থাকিব দিয়ক এই ডকাইত চোৰকেইটাৰ ওপৰত যাতে ইলেকশ্যন গ'ল ডকাইত চোৰৰ সহযোগ ল'লে এতিয়া যেতিয়া সমাজখন এই ডকাইত চোৰকেইটাৰ ওপৰতে এৰি নিদিয়ে তেনেকৈ এৰি দিলে কি হ'ব মানুহ অশান্তিত থাকিব সকলো মানুহৰ এতিয়া আপোনাৰ চোৰ ডকাইতি বাঢ়িব মানুহে ভয় ভয়কৈ থাকিব কোনখিনি মানুহ অশান্তিত থাকিব মই আপোনালোকক পিছত ক'ম ক'ত চোৰ ডকাইতি হ'ব এই পৰ্যায়টো যাতে আজিৰ পৰা শেষ হয় আৰু মানুহে যাতে শান্তিত থাকিব পাৰে মানুহৰ যাতে এই বিয়া বাৰু দিবলৈ যালেও আমাৰ এই মানুহখিনি আজি ভয় খাব কাৰণ তেওঁলোকৰ তাত আহি পেলাই ৰাতি বস্তু থাকিলে সোণৰ বস্তু তেওঁলোকে লৈ যায়গৈ তেনেকুৱা ৰেকৰ্ডো আছে যিসকলৰ মই অভিযোগ দিছোঁ সেইসকলৰ ধৰি পেলাই আপোনাৰ কেছ হৈছে এতিয়া কেছৰ পৰা মুকলি হৈ যাব বুলি কৈছে আপোনালোকে বিজেপি কৰক কেছৰ পৰা মুকলি হৈ যাব এই কথাখিনি মই এছ পিক লিখিতভাৱে দিছোঁ আপোনাৰ অ'চিসকলক দিছোঁ অ'চিক আকৌ 54 পুলিচ অফিচাৰ পৃথিৱীত নাই যে ইলেকশ্যনৰ 4 দিনৰ 5 দিনৰ আগত ট্ৰেন্সফাৰ কৰি লৈ আনিছে এডিচনেল এছ পি এজন আনিছে এজনক ট্ৰেন্সফাৰ কৰি সেইজন এছ পিয়ে মই ফোন কৰোঁতে ক'লে যে ছাৰ মই আজি জইন কৰিছোঁ মই ৰাস্তা ঘাটেই চিনি নাপাওঁ কিন্তু সেইদিনাই ৰাতি যিদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা আপোনাৰ ভিডিঅ' কল কৰিলে 1 বজাত 2টা বজাত সেই যিজনে ৰাস্তা ঘাট চিনি নাপায় আমাৰ মেইন যিখিনি আমাৰ মানুহ সেইসকলৰ ঘৰে ঘৰে গৈ পেলাই ফল্ছ কেছ দি পেলাই এৰেষ্ট কৰি লৈ আনিছে এটা সন্ত্ৰাস গতিকে মই ভাবিছোঁ এইটো গ'ল আমি আইনী প্ৰক্ৰিয়াটোত এতিয়াতো ইলেকশ্যন চলি থাকোঁতে আপোনাৰ কোনো ধৰণৰ ন্যায় দিশে বা হস্তক্ষেপ নকৰে সেইখিনি নিয়ম মাফিক আমি এছ পিক দিলোঁ এছ পিক দিয়াৰ পিছত CGMক দিম তাৰপিছত আমি আইনী প্ৰক্ৰিয়া সেইখিনি কৰিম কিন্তু মানুহখিনিক যাতে এতিয়া শান্তিৰে থাকিবলৈ দিয়ে 1.5 বছৰহে 1.5 বছৰ বা 1 বছৰ এইটো বাই ইলেকশ্যন সাধাৰণতে বাই ইলেকশ্যনত ৰুলিং পাৰ্টিটো জিকে কিন্তু এই ধৰণৰ যে এটা কৰি পেলাই জিকিব সেই কথাখিনি মই আজি মোক চাওক মোৰ কোনো ধৰণৰ মই জানোৱেই মই সেইদিনাই মই ৰিজাল্টটো দি দিছিলোঁ যে 22-25 হাজাৰ ভোট আপোনাৰ ডাইৰেক্টলি ৰেগিং কৰিছে বাকীখিনিতো আছেই পুলিচ অফিচাৰে মেজিষ্ট্ৰেট লৈ
ইনকুৱাৰী কৰিছে মই যেতিয়া তেওঁলোকক ফোন কৰিছোঁ তেতিয়া ধমাধম ওলাই আহিছে এইবিলাক কথা বাৰু এতিয়া অপ্ৰাসংগিক এতিয়া এইবিলাক কথালৈ অহা নাই এতিয়া মই কৈছোঁ যে সামগ্ৰী সমষ্টিৰ আৰু কিছু কাৰক আছে এইটো কাৰক হ'ল যে ডিলিমিটেশ্যন যেতিয়া হ'ল এবাৰ এতিয়াও যদি আপোনালোকে চাই যিটো সামগ্ৰী এটা নতুন আজিৰ পৰাটো আৰু বেলেগ নাই সামগ্ৰী হৈ যাল সেই সামগ্ৰীত আমিও এতিয়া 8-10 হাজাৰ বোৰত লিড আছে 6 ৰাউণ্ডলৈকে আমাৰ লিডে আছিলে 6 পৰা 8 হাজাৰ লিড এছাম এটা শকত সংখ্যক গুচি গ'ল ব্ৰহ্মপুৰ এই ব্ৰহ্মপুৰৰ মানুহখিনি কিছুৱে ভাবিলে যে আমি এইটো ভোটে দিম তাৰপিছততো অহাকালি পেলাইতো আকৌ ব্ৰহ্মপুৰ এটা চাপ গুচি গ'ল আপোনাৰ কলিয়াবৰ সেইখিনিয়ে ভাবিলে যে আজিহে ভোট দিম কালি পাতো কলিয়াবৰ এটা সৰু অংশ গুচি গ'ল ৰূপহী এই যে সামগ্ৰিক স্লাইচ কৰাৰ নিচিনা যে কাটিলে সেই অংশবিলাকো অকণমান আপোনাৰ সেই ঠাইবিলাকৰ কথাবিলাক গুচি গ'ল গতিকে সামগ্ৰী বুলি যিটো কৈ আছে আজিৰ পৰা সেই সামগ্ৰী বেলেগ সামগ্ৰী হ'ল আজিৰ পৰা নতুন ডিলিমিটেশ্যনৰ সামগ্ৰী নতুন ডিলিমিটেশ্যন সামগ্ৰী এতিয়াও আমি 10 হাজাৰ জিকিছোঁ কিন্তু মই এৰাই চলিব বিচৰা নাই যে মানুহক যিটো ভয় ভীতি খোৱালে সেই ভয় ভীতিটো যদি মানুহে ভাবে যে সদায় ভয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুটা এইটোতো ইলেকশ্যনততো আপোনাৰ বিজেপি জিকা নাই এইটোতো আপোনাৰ হিমন্ত বিশ্ব শৰ্মা জিকিছে তানজিল হুছেইন হাৰিছে সেইটো হিমন্ত বিশ্ব শৰ্মাৰ লগত তানজিল হুছেইন হাৰিছে এই কথাটো স্পষ্ট যিটো ধৰণেৰে ইলেকশ্যনৰ দিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোড অফ কণ্ডাক্ট ভাইলেশ্যন কৰি কেনেদৰে 2 বজাত মানে সেইদিনাই যিদিনা ভোট আছে যিদৰে আপোনাৰ কেম্পেইন কৰিলে সেইটোতো আপোনাৰ ইলেকশ্যন আমাৰ হোৱাহেঁতেন সেইদিনাই ইলেকশ্যন কমিশ্যনাৰে আমাক এৰেষ্ট কৰিলেহেঁতেন গতিকে যি ধৰণেৰে মানুহক সন্ত্ৰাস কৰি একে চাৰুদ্ধ পৰিৱেশত সৃষ্টি কৰিলে আপোনাৰ ভোট নিদিলে ট্ৰান্সফাৰ কৰিম আমাৰ মানুহক ছাছপেণ্ড এদিনতে আমাৰ ল'ৰাক এদিনতে কোনোদিন আমাৰ মিটিঙতো যোৱা নাই একদিনত তথ্য সহকাৰে দিম ল'ৰাটোক ভয় খুৱাবৰ কাৰণে বাপেকক ভয় খুৱাবৰ কাৰণে আপোনাৰ এদিনতে শ্ব'কজ কৰিছে এদিনতে ৰিপ্লাই লৈছে এদিনতে ছাছপেণ্ড কৰিছে একদিনত গোটেই মানুহখিনিক একে চাৰুদ্ধ অন্ততঃ আজিৰ পৰা ইলেকশ্যন যি হ'ল MLA যি হৈছে অন্ততঃ এটা চাৰুদ্ধ পৰিৱেশৰ পৰা আপোনাৰ পৰিত্ৰাণ পাব আকৌ ওলোটাকৈ এনেকুৱা এটা কৰি পেলাইছে যে ৰকিবুল হুছেইনে হান্তাকতে হেৰি কৰিলে হ'ল ইনকুৱাৰী এটা দিলে হ'ল ন্যায়াধীশৰে ইনকুৱাৰী দিয়ক সিটিং জাজ দি ইনকুৱাৰী দিয়ক যে কাৰ ভাঙিলে এইটোতো আৰু আপোনালোকৰ টিভিতে ওলাইছে চবৰ টিভিত ওলাইছে কোন ডকাইত কিনে শিৱামণি বৰাৰ গাড়ী ভাঙিলে আমাৰ এখন গাড়ী ভাঙিলে আমি জয় থাকোঁতে তেতিয়া আমি SP ডাঙৰীয়াক ক'লোঁ যে গাড়ী ভাঙিলে তেতিয়া ক'লে যে ছাৰ সেইখন গাড়ী গৈ যে আছিলে তাত মানুহক পানী মাৰাৰ কাৰণে ভাঙিলে বুলি পুলিচে কৈ আমাক জাষ্টিফাই দিছে আৰু তাৰপিছত যেতিয়া পুলিচ আহিলে তাত কোনো বৰষুণো দিয়া নাই তাত কোনো পানীও নাই গতিকে সামগ্ৰিক লৈ ভিন্ন অভিযোগিতা আনিছে সাংসদ ৰকিবুল হুছেইনে সামগ্ৰিকভাৱে এইখিনি সামগ্ৰিক লৈ তেওঁৰ যি অভিযোগ পৰৱৰ্তী সময়ত নিশ্চয় লক্ষণীয় হ'ব যে বিজেপিয়ে তাৰ প্ৰত্যুত্তৰ কেনেধৰণে দিয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ